আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। এই ফলাফল ঘোষণা হোৱাৰ পাছতেই সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ মাছদিয়াৰ ৰামানুজন একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো দেখা গৈছে এক উখল মাখল পৰিৱেশে বিৰাজ কৰা। এই শিক্ষানুষ্ঠানখনৰ পৰা এইবেলি বিজ্ঞান শাখাত ৯৪%ৰে উজ্বলিছে হিমাংশু দাসৰ লগতে কলা শাখাৰ বুৰঞ্জী বিভাগত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে বিদিশা গোস্বামীয়ে। ছাত্ৰীগৰাকীয়ে মুঠ ১০০ নম্বৰৰ ভিতৰত ৯৯ পাবলৈ সক্ষম হোৱাত সমূহ ৰামানুজন পৰিয়ালৰ মাজত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখ্য যে এইবাৰ ৰামানুজন একাডেমীৰ পৰা কলা শাখাৰ ৭৭গৰাকী পৰীক্ষাৰ্থী আৰু বিজ্ঞান শাখাত ৩২২গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ছাৰ বাইদেউ আৰু মোৰো কষ্ট ফল হোৱা বুলি ভাবিছোঁ। 482 মোৰ ফুল মাৰ্কছ, গতিকে এইবাৰতো ৰেংক উলিওৱাই নাই, হয়তো 5th ৰেংক পালোহেঁতেন। বুৰঞ্জীত ষ্টেট হাইয়েষ্ট 99। মই ইয়াৰ পিছত CUET এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছোঁ আৰু তাত য'ত মানে মোৰ ছিট পাওঁ তাৰ পৰা মই হিষ্ট্ৰী অনাৰ্ছ লৈ পঢ়িম বুলি ভাবিছোঁ। আচলতে অনীহা বুলি কোনো কথা নাই, মানে নিজৰ ভাল লগা ছাবজেক্টটো পঢ়িব লাগে। মানে স্ক'প আছে বা নাই সেইটো মানে নিজৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে, ছাবজেক্টটোৰ লগত নহয়। গতিকে মই ইয়াকে ক'ম, হিষ্ট্ৰী পঢ়িও মানুহে বহুত সফল হ'ব পাৰিব। 99। মোৰ চিভিল ছাৰ্ভেণ্টৰ যোৱাৰ মন আছে। মোৰ একাডেমীত অহাৰ পৰা মোৰ চাৰিওফালে যিমানবিলাক মানুহ মোৰ লগত জড়িত হৈ আছে, একাডেমীৰ ছাৰ বাইদেউসকল আৰু মেনেজমেণ্টৰ সকলো মানুহ, তেওঁলোকক মই ধন্যবাদ দিব বিচাৰিম। মোৰ পৰিয়ালবৰ্গক, তেওঁলোকেও মোক বহুত সহায় আগবঢ়াইছে আৰু মোৰ জ্যেষ্ঠসকলক মই ধন্যবাদ দিব বিচাৰিম। হয়, বহুত ভাল লাগিছে। যি এক্সপেক্ট কৰিছিলোঁ এইখিনি পাইছোঁ। মোৰ কষ্ট আছে, কিন্তু মোতকৈ বেছি ছাৰহঁতৰ বহুত কষ্ট আৰু মোৰ ঘৰৰ ফেমিলি আৰু মোৰ ৱেল উইচাৰবোৰৰ ঈশ্বৰৰ কাৰণে আজি এনেকুৱা ৰিজাল্ট কৰিব পাৰিছোঁ আৰু সকলোকে থেংকছ জনাইছোঁ। ভৱিষ্যত পৰিকল্পনা আমাৰ মেডিকেল ফিল্ডত যাবলৈ ইচ্ছা। এইবাৰ নেট দিছোঁ, হয়তো এইবাৰে চিটটো হৈছে। হয়, এনেকুৱা ঘণ্টা ঠিক নাছিল, কিন্তু এভাৰেজলি ক'ব গ'লে 10 to 12 আৱাৰ আছিল। মোৰ টিচাৰ্ছবোৰ, মা দেউতা সদায় মোৰ লগত আছে, একদম ফাৰ্ষ্টৰ পৰা এণ্ডিঙলৈকে মোৰ লগত লাগি আছে। কিন্তু মা দেউতাৰ লগতে আমাৰ ছাৰহঁতে বহুত কষ্ট কৰিছে আৰু ছাৰহঁতেও কষ্ট পালে আজি এনেকুৱা এটা ফলাফল পাইছে। আগবাঢ়ি ৰিজাল্টৰ কথা বেছি ভাবিব নালাগে, বাছ কষ্টটো কৰি গ'লে হ'ল। নিজৰ হাৰ্ডৱৰ্কটো যদি 100% থাকে তেতিয়া নিশ্চয় ৰিজাল্ট ভাল হ'ব। ভৱিষ্যতলৈকে চিকিৎসক হ'ম। হয়, এইবাৰ ভাল হৈছে, প্ৰতি বছৰে আমাৰ ভাল হয়। এইবাৰ আমাৰ যিহেতুকে আমাৰ মানে সাংসদৰ ফালৰ পৰা আমাৰ এইবাৰ ৰেংক দিয়া হোৱা নাছিলে, তথাপিও আমাৰ দুগৰাকী কৃতি ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ৰিজাল্ট কৰিছে। আমাৰ আৰ্টছত এগৰাকী ছাত্ৰ ছাত্ৰীয়ে 482 পাইছে। যোৱাবাৰৰ যদি আমি ৰেংকৰ তালিকাখন চাওঁ, 482ত যোৱাবাৰ ৫ম স্থান আছিলে, তো আমি এইবাৰ ৫ম স্থান পোৱা নিচিনাই অনুভৱ কৰিছোঁ। আৰু আমাৰ ছায়েন্সত ছাত্ৰ মোৰ ওচৰতে আছে, তেওঁ 470 পাইছে। আৰু যোৱাবাৰৰ যিখন লিষ্ট, ৰেংকৰ লিষ্ট, যোৱাবাৰ 470ত 9 নম্বৰ ৰেংক আছিলে অসমত। আমি আজি ধৰি লৈছোঁ যে আমাৰ ৰামানুজন একাডেমী বাইহাটা চাৰিআলিয়ে ৰেংক যদিও দিয়া নাই, যোৱাবাৰৰ ৰেংকৰ তালিকা মতে আমি আৰ্টছত ৫ম স্থান আৰু আমি বিজ্ঞানত আমি ৯ম স্থান পাইছোঁ। লগতে আমাৰ আৰ্টছৰ যিগৰাকী ছাত্ৰীয়ে 482 নম্বৰ পাইছে, বিদিশা গোস্বামী, তেওঁ হিষ্ট্ৰীত ষ্টেট হাইষ্ট পাইছে, তেওঁ 99 পাইছে আউট অফ 100। তেওঁ 100% ৰিজাল্ট। আমাৰ 3rd ডিভিজন এজনো নাই, 2nd ডিভিজন 2 এজনে পাইছে। বাকী আমাৰ ডিষ্টিংশ্যন 85% এবভ আৰু 75% এবভ মেক্সিমাম আছে। চ' ৰিজাল্ট আমাৰ যোৱা বছৰতকৈও ভাল। চ' আশানুৰূপ আমি ৰিজাল্ট পাইছোঁ। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।